নমস্কাৰ মই অবিনাশে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যোনখিনি আপোনালোকে অনলাইন এপ্লাই কৰিছিলে সেই অনলাইন এপ্লাই কৰোঁতে যদি আপোনালোকৰ কিবা ভুল হৈছিলে কেনেদৰে আপোনালোকে শুদ্ধ কৰিব কাৰেকশ্যনৰ কাৰণে আপোনালোকক ডেট দি দিছে 18 তাৰিখলৈকে আপোনালোকে কি কৰিব পাৰিব শুদ্ধ কৰিব পাৰিব কেনেদৰে কৰিব কি কৰিব গোটেই প্ৰচেছটো আপোনালোকক এই ভিডিঅ'টোত দেখাবলৈ যত্ন কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব তেতিয়া গোটেই কথাখিনি ভালদৰে জানিব পাৰিব তেনেহ'লে দেৰি নকৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ পোনপ্ৰথমতে আপোনালোকে sevaonline.org যোনটো অফিচিয়েল সাইট আছে তাত আপোনালোকে আহি ল'ব ইয়াত আপোনালোকে গ্ৰেড 3 বা গ্ৰেড 4 যোনটো আপোনালোকে এডিট কৰিব বিচাৰে তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখলৈ নতুন এটা ৱেবছাইট খোল খাই আহিব ইয়াত আপোনালোকে দেখিছে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ইয়াৰ লিংকটো আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব তাত ক্লিক কৰি আপোনালোকে ডাইৰেক্টলি ইয়ালৈ আহিব পাৰিব ইয়াত যদি আপোনালোকে ক্লিক কৰে ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব য'ত আপোনালোকে লগইনত ক্লিক কৰিলে নিজৰ এপ্লিকেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো দি পেলাই আপোনালোকে লগইন কৰিব পাৰে যদি আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ বা পাছৱৰ্ড পাহৰি গৈছে আপোনালোকে যেতিয়া ৰেজিষ্টাৰ কৰিছিলে বা যেতিয়া এপ্লাই কৰিছিলে তেতিয়া আপোনালোকৰ এপ্লিকেশ্যন আইডি আৰু যোনটো আপোনালোকৰ পাছৱৰ্ড আছে আপোনালোকৰ মোবাইল ফোনত আপোনালোকৰ কি হয় মেছেজৰ জৰিয়তে গুচি যায় সেইটো আপোনালোকে পুট কৰি পেলাই লগইন কৰিব লাগিব লগইন কৰাৰ পাছত কি হয় আপোনালোকক দেখুৱাই আছো এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ড দি পেলাই যেতিয়া আপোনালোকে লগইন কৰিব আপোনালোকৰ এপ্লিকেণ্ট ইনফৰমেশ্যন ইয়াত ওলাই যাব ইয়াত দেখিছে মাই প্ৰফাইল নেক্সট আপোনালোকৰ ৰিপৰ্ট আছে আৰু যোনটো আপোনালোকে এডিট প্ৰফাইলৰ অপশ্যন দেখিবলৈ আছে ৰিপৰ্টৰ ওচৰত তাত যেতিয়া আপোনালোকে ক্লিক কৰিব আপোনালোকৰ কি হ'ব যোনটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে বা এপ্লাই কৰোঁতে যোনটো মোবাইল নম্বৰ দিছিলে তালৈ এটা OTP যাব আৰু সেই OTPটো দি পেলাই আপোনালোকে ইয়াত ভেৰিফাই কৰিব লাগিব ভেৰিফাই কৰাৰ পাছতহে আপোনালোকে এডিট কৰিব পাৰিব OTPটো যোৱাৰ পাছত যেতিয়া আপোনালোকে ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পাছত আপোনালোকৰ যোনটো অনলাইন কৰোঁতে আপোনালোকে পাইছিলে তেনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব ইয়াত আপোনালোকে কি এডিট কৰিব বিচাৰে আপোনালোকৰ কথা যদি আপোনালোকে ক'ৰবাত ভুল কৰিছিলে বৰ্ড ইউনিভাৰ্চিটি হওক বা আপোনালোকৰ পাৰ্চেণ্টেজ বা আপোনালোকৰ কিবা কিবি যদি ভুল হৈছিলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মোবাইল নাম্বাৰ আপোনালোকে গোটেইখিনি ইয়াত এডিট কৰিব পাৰিব ক্লিক কৰি পেলাই আপোনালোকৰ যোনখিনি শুদ্ধ কৰিছিলে শুদ্ধ হ'ল নে ইয়াত আপোনালোকে ভেৰিফাই কৰি এবাৰ চাই ল'ব তাৰপিছত যোনটো অ'কে অপশ্যন দেখিবলৈ পাইছে ইয়াত কি কৰিব ক্লিক কৰিব নেক্সট আপোনালোকে আপডেটত ক্লিক কৰি পেলাই এইটো আপোনালোকে দেখিবলৈ পাইছে আৰ ইউ চিয়'ৰ ইয়াত আপোনালোকে অ'কে কৰি দিব আৰু যোনখিনি আপোনালোকে এডিট কৰিছিলে বা আপোনালোকে শুদ্ধ কৰিছিলে সেইখিনি আপোনালোকৰ কি হ'ব শুদ্ধ হৈ যাব ইয়াত হৈছে চাওক ডু ইউ ৱান্ট টু লগ ইউৰ প্ৰফাইল আপোনালোকে প্ৰফাইলটো লগ কৰি দিব ইয়াত দিছে যে আফটাৰ লগিং ইউৰ প্ৰফাইল কেণ্ডিডেট কেনট বি চেঞ্জেছ এনি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মত আপোনালোকে কোনো ধৰণৰ চেঞ্জেছ কৰিব নোৱাৰে যদি আপোনালোকে লগ কৰি থয় ইয়াত কি কৰিব লগ প্ৰফাইলত আপোনালোকে কি কৰিব ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকৰ প্ৰফাইলটো কি হ'ব ডু ইউ ৱান্ট টু ইয়াত দিছে অ'কে কৰি দিব প্ৰফাইলটো আপোনালোকৰ কি হ'ব লগ হৈ যাব আৰু ইয়াত যোনটো আপোনালোকৰ ৰিপৰ্ট দেখিছিলে ইয়াত যোনটো ৰিপৰ্ট ওলায় সেই ৰিপৰ্টটোৱে আপোনালোকৰ কি হ'ব যোনটো আপোনালোকৰ লগ প্ৰফাইলৰ কিনাৰত এইটো ৰিপৰ্ট অপশ্যন দেখিছে ইয়াতো ওলাব সেই একেটা ৰিপৰ্টে আপোনালোকে কি কৰিব পাৰে PDF-ত জেনেৰেট কৰিবলৈ বা আপোনালোকৰ যোনখন এপ্লিকেশ্যন ফৰ্ম সেইখন আপোনালোকে জেনেৰেট কৰি থৈ দিব পাৰে ভিডিঅ'টো ইমান আছিলে যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক এটা কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'তে লগ পোৱাৰ আশাৰে জয় অসম